টিংখাং সমষ্টিৰ ৰাইডঙীয়া গাঁওবাসীৰ ব্যতিক্ৰমী প্ৰচেষ্টা প্ৰায় ২৯ বিঘা ভূমিত সমূহীয়াকৈ কৰিছে শাক-পাচলিৰ খেতি। কিন্তু এয়াই নিজৰ বা পৰিয়ালৰ পোহপাল দিবৰ বাবে নহয়। প্ৰায় ৮,০০০ অতিথিক অপ্যায়নৰ বাবে টিংখাং সমষ্টিৰ ৰাইডঙীয়া গাঁৱৰ ৰাইজে সমূহীয়াকৈ কৰিছে শাক-পাচলিৰ খেতি। জৈৱিক পদ্ধতিৰে কৰা কৃষিভূমিত এতিয়া লহপহকৈ বাঢ়ি আহিছে আলু, লাই, মূলা, কবি, বেঙেনা ইত্যাদি। মৃদঙীয়া গায়ন বায়ন সংস্থা টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইডঙীয়া নামঘৰ পৰিচালনা সমিতিৰ আতিথ্যত অহা ২২ আৰু ২৩ জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে বেতনী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব মৃদঙীয়া গায়ন বায়ন সংস্থাৰ ডিব্ৰুগড় জিলাৰ ৩য় দ্বিবাৰ্ষিক অধিৱেশন আৰু গায়ন বায়ন সমাৰোহ। অধিৱেশনত প্ৰায় ৮,০০০ লোকৰ সমাগম হ'ব। এই সমাৰোহত উপস্থিত ৰাইজক নিজে উৎপাদিত কৰা শাক-পাচলি অপ্যায়ন কৰাৰ লগতে অধিৱেশনৰ বাবে কিছু খৰচ যোগান ধৰিব গাঁওবাসীয়ে। ইফালে মাছৰ বাবে পুখুৰীতো মাছো পুহিছে গাঁওবাসীয়ে। আমাৰ গাঁৱৰ ৰাইজে এই ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাটোৱে ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলে। আমাৰ অধিৱেশন আছে অহা ২৫ চনৰ জানুৱাৰী মাহৰ ২৩ আৰু ২৪ তাৰিখে। এই উপলক্ষে আমি তাত কিমানবিলাক অতিথি গোট খাব, প্ৰায় ৮,০০০ অতিথি গোট খাব। তেওঁলোকক খোৱা বোৱাৰ কাৰণে আমি খেতিটো আৰম্ভ কৰিবলৈ ল'লোঁ ইয়াতে। মূল উদ্দেশ্য সেইটোৱে। আৰু এতিয়া আমাৰ ইয়াত মুখ্যতঃ বন্ধাকবি আছে, প্ৰায় ১৫,০০০ মান আছে, আৰু ফুলকবি, ওলকবি, লাই, মূলা আৰু ৰঙালাও আছে, আৰু বিন আছে, প্ৰায় ৪ বিঘা ৫ বিঘা হ'ব। আৰু ঠিক তেনেধৰণে আমাৰ মটৰ আছে, মটৰ প্ৰায় ৫ বিঘা হ'ব। আৰু তাৰপিছত আমি অতিৰিক্তভাৱে এইখিনি মাটি আছে প্ৰিপেয়াৰ কৰি থৈছোঁ, সেইখিনিতে আমি ল'ব লৈছোঁ, আলু খেতি কৰিবলৈ লৈছোঁ। আলু বীজটো এতিয়ালৈকে আমাৰ হাতত পোৱা নাই, সেইকাৰণে আমাৰ ৰ'বলগীয়া হৈছে। তথাপি এই সপ্তাহৰ ভিতৰতে আমি আলু বীজটো দিয়াৰ কথা ভাবিছোঁ। ইতিমধ্যে লোকেলি আমি সংগ্ৰহ কৰিছোঁ প্ৰায় ২ কুইণ্টেলমান। কিন্তু বজাৰত যিটো চিডৰ মূল্য অত্যাধিক হোৱাৰ কাৰণে আমি কিনিব পৰা নাই। পাৰ কেজি এতিয়া তেওঁলোকে পাৰ কুইণ্টেল ৪২,২০০ টকাকৈ তেওঁলোকে বিচাৰিছে। গতিকে সেইটো কাৰণে আমাৰ অলপ চিন্তা কৰিবলগীয়া আছে। তথাপিও লোকেলি আমি যিখিনি পাইছোঁ অলপ চিড গোটাইছোঁ। ২ কুইণ্টেলমান এতিয়ালৈকে হ'লে, আৰু ১০ কুইণ্টেলমান সংগ্ৰহ কৰিব পাৰিলে আমি সেইখিনি দিব পাৰোঁ। এইখিনি মূলতে এইখিনিয়ে। বিলাহী ৰুইছিলোঁ, আৰু সেই বিলাহী কিন্তু প্ৰডাকশ্যনটো বৰ ভাল নহ'ল। এতিয়া নতুনকৈ বেষ্ট এটা আমি লগাবলৈ লৈছোঁ, বিলাহীও লগাইছোঁ। এইখিনিয়ে। আৰু বাকী সৰু সুৰাকৈ পালেং চিড দিছোঁ, ধনিয়া দিছোঁ, গাজৰ দিছোঁ। এনে জৈৱিক পদ্ধতিয়ে কৰিছে, গোটেইখিনি জৈৱিক পদ্ধতি, ৰাসায়নিক নাই। মাছ পুহিছোঁ। মাছ আমাৰ স্থানীয় এজন যুৱক আমাৰ এই গোটৰে তেওঁ পুখুৰী এটা আছিলে, সেই পুখুৰীটো আমি লৈ এইবছৰ কাৰণে লৈছোঁ। ৪০ কুইণ্টেল মাছ ইতিমধ্যে তাত মেলিছোঁ পোনাটো। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।